So hello students. So आज আমি CW 2021 এর কোশ্চেন এটা লৈ আহিছো. So দিয়া আছে আমাক ইন্টিগ্রেশন অফ 0 to pi by 2 sin x plus cos x গোটেইটা ৰুটৰ ভিতৰত আছে. So আমি জানো এইটো জানো আমি যেতিয়া ফাংশন অফ x থাকে আৰু লিমিট a to b থাকে আমি লিমিট কেটা প্লাস কৰি পেলাই ভিতৰ যোনটো ফাংশন থাকে হেতু মাইনাস কৰি দিব পাৰো. হেতু এটা প্ৰপাৰ্টি হয় ইন্টিগ্রেশন. So তেনেকে আমি 0 to pi by 2 আমি এনেকে লিখিব পাৰো 0 plus pi by 2 minus x এটো ফৰ্মুলা ইউজ কৰি পেলাই গোটেই কিটা ফাংশনত x ৰ জাগাত আমি pi by 2 minus x পুট কৰিলো according to this. okay, so এটো পুট কৰাৰ পিছত আমি পালো cos x কনভাৰ্জন ট্ৰিগোনোমেট্ৰিক ফাংশনৰ কনভাৰ্জন pi by 2 minus x থাকিলে এই cos x হ'ব আৰু cos pi by 2 minus x থাকিলে sin x হ'ব. so আমি এটো পালো. এতিয়া আমি ইয়াক i বুলি ধৰিম. এতিয়া ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 যেতিয়া আমি প্লাস কৰি দিম উপৰত কি থাকিব root sin x plus root cos x আৰু LCM ত এই টাৰ্মটো আহিব ন. ওকে, সো হেতু পুট কৰিছো dx কৰি দিছো. সো এটো কেনসেল আউট হ'ব. সো 1 dx থাকিব. লিমিট থাকিব 0 to pi by 2 ইন্টিগ্রেশন অফ 1 dx মানে কি x যেতিয়া আমি লিমিট পুট কৰিম আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট আহিব pi by 2 minus x. ঠিক আছে বেটা. সো pi by 2 আহিলে pi by 2. so twice I এটা থাকিলে ন আমি 1 আৰু 2 যেতিয়া প্লাস কৰিম I plus I আহিব twice I আহিলে. so I2 2 হেফালে মাল্টিপ্লাই কৰি দিলে ডিভাইড কৰি দিলে pi by 4 আহিব. so option C is correct. thank you.